জয় নমস্কাৰ ওয়েলকাম টু ইউৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ আশা কৰোঁ সকলো ভালে আছে সো আজিৰ ভিডিঅ'ত আমি অসম পুলিচ ৰেডি অৰ্গেনাইজেশ্যন এপিআৰৰ ফাইনেল কাট অফ কি হ'ব এক্সপেক্টেড কাট অফ কি হ'ব পাৰে যোনটো কাট অফৰ ভিতৰত যদি আপোনাৰ নম্বৰ আছে নিশ্চয় আপোনাৰ নাম অহা চান্সেছটো বহুত বেছি হৈ যাব লগতে আমি 2022 চনত এপ্লাই হোৱাৰ কথাও পাতিম 2023 চনৰ কথা পাতিম আৰু আমি এইটো ডিসকাশন কৰিম যে 2022 ৰ কাট অফ বেছি যাব নে 23 ৰ কাট অফ বেছি যাব যদি আপুনি দুটাতে এপ্লাই কৰিছে তেনেহলে আপোনাৰ কি হ'ব কাট অফটো আপুনি কি ধৰণৰ আপুনি কাট অফটো কোৱালিফাই কৰিব পাৰিব যদি আপোনাৰ ইমান নম্বৰ আছে যদি আপোনাৰ XYZ ইমান নম্বৰ আছে ঠিক আছে এনেকুৱা ডিসকাশন এইটো ভিডিঅ'ত আপোনাৰ লগত হ'ব আৰু মই এভৰিথিং আপোনাক 2022 23 দুটাৰে কাষ্ট ওয়াইজ কৈ যাম কোনটো কাষ্টৰ কিমান কাট অফ হ'ব পাৰে ঠিক আছে সো প্ৰথমতে সকলোকে কাট অফ কোৱাৰ আগত দুটামান কথা কৈ দিব বিচাৰো যে আমি যোনটো কাট অফ আপোনাৰ লগত শেয়াৰ কৰো ইটস বেস্ট অন এনালাইসিস এনালাইসিস কিহৰ ওপৰত যিমান আপুনি কমেন্ট কৰিছে যিমান আপুনি আমাৰ পোলত ৰেসপন্স কৰিছে বা যিমান আপুনি আমাক ইনফৰমেশন দিছে অ্যাকৰ্ডিং টু ইয়োৰ নাম্বাৰ যিমান আপুনি নম্বৰ পাইছে ঠিক আছে হেইটোৱে ভিত্তি কৰি পেলাই আমি এতিয়া কাট অফটো এটা এনালাইসিস কৰিব পাৰি এক্সপেক্টেড কাট অফ আমি আপোনাৰ আগত প্ৰস্তুত কৰিব পাৰিছো আৰু এটা কথা মই সকলোৱে কৈ দিব বিচাৰো যে যোনটো আপুনি ভাইবা মাৰ্ক আমাক কৈ আছে যে স্যাৰ আমি 5ৰ ভিতৰত 3 নম্বৰ পাম স্যাৰ আমি 5ৰ ভিতৰত 4 নম্বৰ পাম আমি হেইটোৱে নম্বৰ আপুনি পাবো বুলি ধৰি পেলাই এটো কাট অফটো আমি এতিয়া বনাইছো কাৰণ এক্স্যাক্টলি আমিতো ভাইবাৰ ৰিজাল্ট পোৱা নাই হয়নে সো হেই কাৰণে আপুনি যোনটো নম্বৰ আমাক কৈ আছে হেইটো নম্বৰকে ভিত্তি কৰি পেলাই আমি এটো কাট অফ আপোনাৰ আগত আজি প্ৰস্তুত কৰিম প্ৰথমতে সকলোৱে গম পায় 2022 চনত যোনটো এপ্লাই হৈছিলে হেইটো এপ্লাই আপোনাৰ বেছি পোষ্টৰ কাৰণে হোৱা নাছিলে ঠিক আছে আৰু যোনটো 2023 চনত এপ্লাই হৈছিলে হেইটো ইমান পোষ্টৰ কাৰণে এপ্লাই হোৱা নাই 200 এপ্ৰক্সিমেটলি যদি আপুনি কয় 220 to 30 পোষ্ট আপুনি দুটা যদি মিলাই লয় 400টা পোষ্ট হ'ব ঠিক আছে এপ্ৰক্সিমেটলি সো ইমান বেছি পোষ্ট নহয় ঠিক আছে 2022 আৰু 2023 ক যদি আমি একেলগে মিলাই লওঁ সেই কাৰণে আমি যোনটো কাট অফ আপোনাৰ লগত এইটো ভিডিওৰ মাধ্যমতে ক'বলৈ চেষ্টা কৰিম আমি কি কৰিম আমি 2022 চনৰ সেপাৰেট কাট অফ আপোনাক কম যেহেতু আপুনি ফিজিকেলত দেখা পালে 2022 চনৰ সেপাৰেট মাৰিছে 2023 চনৰ সেপাৰেট মাৰিছে সেম এক্স্যাক্টলি সেম হৈছে প্ৰথম এপ্লাই সেপাৰেট মাৰিছে ৰিটেনতো সেকেন্ড এপ্লাই যোনটো হৈছে হেইটো সেপাৰেট মাৰিছে ৰিটেনত ঠিক আছে সো এভৰিথিং আপুনি সেপাৰেটলি এতিয়া জানিব লাগিব ঠিক আছে সো 2022 চনৰ আমি কথা পাতো 2022 চনৰ প্ৰথম মই স্ক্ৰিনত আপোনাক দেখাই যাম আপুনি এই হিচাপত নোট কৰি যাব যদি আপোনাৰ ইয়াৰ ভিতৰত নম্বৰ আছে নিশ্চয় নাম অহা চান্সেছটো বহুত বেছি হৈ যাব এক্সপেক্টেড হয় 100% সিওৰ তো কোনেও ক'ব নোৱাৰে বিকজ এতিয়া যেতিয়ালৈকে আপোনাৰ ৰিজাল্ট নাহে SLPRB অফিচিয়েল ৱেবসাইটত যোনটো অসম আৰক্ষীৰ অফিচিয়েল ৱেবসাইট হয় ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড SLPRB তাত যেতিয়া আপোনাৰ অফিচিয়েল নোটিছ আহিব তেতিয়াই গম পাব আপুনি অফিচিয়েল কাট অফ কি হ'ব এতিয়া আমি আপোনাৰ লগত খালি কাট অফটো ডিসকাশন কৰিব পাৰো কিন্তু আমি যিমান আপোনাৰ লগত এতিয়ালৈকে কাট অফ ডিসকাশন কৰিছো আমি হেইটো কাট অফ 99% আমি কাৰেক্ট পাইছো কাৰণ আমি এনালাইসিস কৰো আপোনাৰ নম্বৰক ভিত্তি কৰি পেলাই সো হেই কাৰণে কাট অফ বিলাক প্ৰায় সেমে আহে যেতিয়া অফিচিয়েল আহে সো একো নাই এতিয়া আমি প্ৰথমতে আপুনি 2022 চনৰ কাট অফ বিষয়ে চৰ্চা কৰো প্ৰথমতে আপুনি যোনটো আমি এপিআৰ পোষ্টৰ তাত ডেজিগনেশন কি থাকে WOWT অপাৰেটৰ ঠিক আছে ওয়্যাৰলেস অপাৰেটৰ এইবিলাক পোষ্ট থাকে ঠিক আছে এপিআৰ আন্ডাৰ এপিআৰ কাম কি সকলো জানে ইটস ৰেডিও কমিউনিকেশন এস্টাবলিশ কৰিব লাগিব আপুনি টেকনিক্যাল কাম হয় ঠিক আছে সো আমি এতিয়া প্ৰথমতে 2022 চনৰ কাট অফ ডিসকাশন কৰোতে আমি কাষ্ট ওয়াইজ আপোনাক কৈ যাম কোনটো কাষ্টৰ কিমান কাট অফ হ'ব পাৰে ঠিক আছে মেলৰ কাৰণে ফিমেলৰ কাৰণে ঠিক আছে প্ৰথমতে আপুনি যদি চাই জেনাৰেল কাষ্টৰ কাৰণে ইউআৰ মানে আনৰিজাৰ্ভৰ কাৰণে আপোনাৰ 2022 চনৰ যোনটো এপ্লাই হৈছিলে আপোনাৰ এক্স্যাক্টলি যাব পাৰে ফাইনেল যোনটো আপোনাৰ ভাইবা প্লাস ৰিটেন প্লাস আপোনাৰ ফিজিক্যাল একেলগে যেতিয়া আমি একুমুলেট কৰি পেলাই এক্সট্ৰা মাৰ্ক এড কৰি পেলাই যেতিয়া আমি আপোনাৰ আগত প্ৰস্তুত কৰিম এক্স্যাক্টলি আপোনাৰ কাট অফটো কিমান হ'ব পাৰে ইটস উইল গো अराउंड 67 to 71 ঠিক আছে 67 ৰ পৰা 71 ৰ ভিতৰত আপোনাৰ ইউআৰ কাট অফ যাব পাৰে OBC MOBC কাট অফ exactly আপোনাৰ according to our analysis on current situation যিমান আমি ডাটা পাইছো হেইটো ভিত্তি কৰি পেলাই আপুনি মানিব পাৰে যে it will go around 65 to 71 okay 65 পৰা 71 লকে আপোনাৰ কাট অফ যাব পাৰে OBC MOBC কাষ্টৰ কাৰণে তেনেকে যদি আমি STH ৰ চাও STH ৰ আপোনাৰ exactly it will go around 65 to 71 আৰু STP ৰ কাৰণে আপোনাৰ কাট অফ যাব পাৰে 64 to 70 okay 64 to 70 যাব পাৰে ঠিক আছে লগতে
আমি যেতিয়া আপোনাৰ লগত কাট অফ ডিসকাশন কৰি আছো আমি যোনটো টি ট্ৰাইব সেকশন আছিল তাৰ কাৰণে আমি কাট অফ ক'ব পৰা নাই এতিয়া কাৰণ কি হয় আমি ইমান ডাটা পোৱা নাই ঠিক আছে সো হেই কাৰণে আমি টি ট্ৰাইবৰ কাট অফ ক'ব পৰা নাই আমি কি কৰিম এটা শৰ্ট ভিডিওৰ মাধ্যমেৰে টি ট্ৰাইবৰ যদি আছে আমি তেনেকুৱা যদি নম্বৰ পাওঁ ভিত্তি কৰি পেলাই আপোনাক আমি জনাম ঠিক আছে এতিয়া 2023 চনৰ কাট অফ বিষয়ে আমি চৰ্চা কৰো 2023 চনৰ প্ৰথমতে আমি আনৰিজাৰ্ভ ইউআৰ ক্যাটেগৰীৰ কাৰণে চৰ্চা কৰিম ফিমেলৰ কাৰণে মই লাষ্টত কম ফিমেলে ওয়েট কৰিব ঠিক আছে ইউআৰৰ কাৰণে আপোনাৰ কাট অফ যাব পাৰে ইট উইল গো अराउंड 66 to 72 66 পৰা 72 লকে এক্সপেক্টেড কাট ইয়াতকে কম হ'ব পাৰে বেছিও কেতিয়াবা হ'ব পাৰে বেছি হোৱা চান্সেস বহুত কম কিন্তু কম হোৱা চান্সেস আছে ঠিক আছে কাট অফটো কম যোৱা চান্সেস আছে ঠিক আছে সো এতিয়া 66 পৰা 72 লকে লগতে আপুনি যদি ওবিসি এমওবিসি কাষ্ট অফ বিলং কৰে তেনলে ইনস্ট্যান্টলি আপোনাৰ কাট অফ 65 পৰা 71 লকে যাব যদি আপুনি ইয়াৰ ভিতৰতে যাব পাৰে ঠিক আছে ৰেঞ্জটো আপোনাক কৈ দিছো এক্স্যাক্টলি নম্বৰটো এটা ক'ব নোৱাৰি অলপ সময় আৰু লাগিব এক্স্যাক্টলি নম্বৰ ক'বলে আমি এপ্ৰক্সিমেট আপোনাৰ নম্বৰো কৈ দিম অলপ দিন পাছত আৰু এসটি এইচ ৰ কাৰণে আপোনাৰ কাট অফ যাব পাৰে ইট উইল গো अराउंड 66 to 70 ওকে তাৰপিছত এসটিপি ৰ কাৰণে 66 to 70 সেম আৰু টি ট্ৰাইবৰ কাৰণে আমি পিছত আপোনাক কৈ দিম আৰু এসসি ৰ কাৰণে আমিও পিছত এটা শৰ্টস ভিডিও মাধ্যম দি আপোনাক জনাই দিম এতিয়া কাৰণটো কি আমি যিমান ডাটা পাইছো হেই ডাটাকে ভিত্তি কৰি পেলাই আপোনাৰ আগত আমি ভিডিওটো প্ৰস্তুত কৰি দিছো কাৰণ ৰৈ পেলাই আমি ওয়েট কৰি চালো কিন্তু আমাক বহুত বেছি ৰেসপন্স আহিছে আপোনাৰ ইমান কল আহিছে যে আমি এতিয়া ভাবিলো যে নহয় যিমান ডাটা আপোনাৰ আমাৰ লগত আছে আমি যিমান এনালাইসিস কৰিব পাৰিছো হেইটো এনালাইসিস ভিত্তি কৰি পেলাই এটা ভিডিও আপোনাক দিয়াটো বহুত ইম্পৰ্টেন্ট বিকজ আপুনি ইমান টেনচনত আছে হেইটো টেনচনত থকাটো ইম্পৰ্টেন্ট এতিয়াৰ কাৰণে সঠিক কথা নহয় বিকজ এতিয়া আপুনি ৰিলেক্স কৰিব লাগে আপোনাৰ এভৰিথিং ফেজ কমপ্লিট হল হয়নে আপুনি ফিজিক্যাল দিলে ৰিটেন দিলে ভাইবা দিলে এটা আপুনি ফাইনাল মেৰিটৰ কাৰণে ওয়েট কৰি আছে ৰিলেক্স কৰক চাকৰি পোৱাৰ পিছত লাইফৰ টেনচন বহুত বেছি হৈ যাব ইট উইল বি টেন্সড লাইফ ঠিক আছে সো সেই কাৰণে এতিয়া অলপ ৰিলেক্স কৰক ফ্যামিলিৰ লগত লাইফ এনজয় কৰক ঠিক আছে এন্ড আই হোপ সকলোৰে ৰিজাল্ট ভাল হ'ব আৰু নেক্সট যিমান পোষ্টখিনি কাট অফ এনালাইসিস কৰিব লগিয়া আছে আমি মাজে মাজে আপোনাক ভিডিও দি থাকিম আৰু এইটো চেনেলত যেতিয়া কি হ'ব আপোনাৰ অসম পুলিচ মাত্ৰ নহয় বহুত বস্তু ভিডিও আপোনাক আহিব আপুনি বহুত সাৰপ্ৰাইজেস পাব লগতে আপোনাৰ কাৰণে বহুত এডুকেশনালি সেন্টাৰ্ড চেনেল এইটো হ'ব ইয়াত আপুনি বহুত ডেইলি আপডেটস পাব ঠিক আছে এভৰিথিং ৰিলেটেড টু জব ৰিলেটেড টু ইয়োৰ লাইফ এভৰিথিং আপুনি আপডেট ইয়াত পাই থাকিব সো ইয়াৰ আমাৰ ফ্যামিলি মেম্বাৰ হৈ থাকিব ঠিক আছে এন্ড আই হোপ আপোনাৰ সাপোৰ্ট এনেকৈ থাকিব এন্ড with this support আমি আগবাঢ়ি যাম ঠিক আছে এন্ড থ্যাংক ইউ সো মাচ টু এভৰিওয়ান ফৰ ওয়াচিং দ্য ভিডিও ভাল লাগিলে ভিডিওটো লাইক কৰিব আৰু আমাৰ চেনেল সাবস্ক্ৰাইব কৰি পেলাই আমাৰ ফ্যামিলি মেম্বাৰ ডিএসপি ফ্যামিলি মেম্বাৰ হৈ যাব ঠিক আছে আৰু বহুতে কোৱেশ্চন খুজি থাকে স্যাৰ আপোনাৰ নাম ডিএসপি চেনেলৰ নাম ডিএসপি কিয় কয় বিকজ চেনেলৰ নামটো ডিফেন্স ষ্টাডি কৰ্নাৰ হয় ডিএসসি হ'ব লাগিছিল ডিএসপি কিয় আসলে আমি যেতিয়া ষ্টাৰ্টিং কৰিছিলো হেতু সময়ত আমি চেনেলৰ নামটো ডিফেন্স ষ্টাডি পইণ্ট ৰাখিছিলো সেই কাৰণে ইট ইজ দা শৰ্ট ফৰ্ম ডিএসপি ওকে সো আমি হেতু শৰ্ট ফৰ্মটো চেঞ্জ কৰা নাই and we'll go with that only একো নাই দিয়ক হেতু এটা পজল থাকিব বহুত মানুহৰ কাৰণে বহুত আমাৰ সাবস্ক্ৰাইবাৰৰ কাৰণে কিয় ডিএসপি বুলি কয় so it is full form is defense study point but এতিয়া আমাৰ চেনেলৰ নাম হয় ডিফেন্স ষ্টাডি কৰ্নাৰ but আমাৰ শৰ্ট ফৰ্ম ডিএসপি থাকিব ঠিক আছে বাকি thank you so much again and I hope you will like and subscribe the channel and अभी के लिए इतना ही जय हिंद जय भारत